আজি বিজেপিৰ পিতামহ লালকৃষ্ণ আদৱানীক প্ৰদান কৰা হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আৰু তাৰে পৰিৱেশ আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছো ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিছে ভাৰত ৰত্ন তেখেতৰ নিজা বাসগৃহতে पहुंचकर उन्हें भारत रत्न से सम्मानित किया है तो कितना महत्वपूर्ण और कितना गौरवान्वित ये पल रहा। निश्चित तौर पर एक बहुत बड़ा मौका है जब हम देख रहे हैं कि आज राष्ट्रपति द्रौपदी मुर्मू ने बीजेपी के वरिष्ठ नेता আৰু এই পোনপটীয়া পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো আজি লালকৃষ্ণ আদৱানীক প্ৰদান কৰা হৈছে ভাৰত ৰত্ন কালি যেহেতু বিশেষ অনুষ্ঠান আছিল ভাৰত ৰত্ন প্ৰদান অনুষ্ঠান কিন্তু শাৰীৰিক যেহেতু অসুস্থতা আৰু সেই অসুস্থতাৰ বাবে তেখেতে সেই অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল আৰু আজি লালকৃষ্ণ আদৱানীৰ বাসগৃহতে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে তাতেই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিছে ভাৰত ৰত্ন সন্মান আমি দেখিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও তাত উপস্থিত আছে লগতে কেইবাগৰাকীও শীৰ্ষ নেতা তাত উপস্থিত আছে আজি এয়া তেখেতৰ বাসগৃহতে প্ৰদান কৰা হৈছে ভাৰত ৰত্ন সন্মান सम्मानित किया जा रहा है।